আত্মকথা। আত্মনিৰ্ভৰশীল হ'বলৈ শিকি মই কঢ়িয়াই নিছিলোঁ পিতৃৰ মৃতদেহ কোনো এক অকলশৰীয়া দিনত, আৰু তেওঁৰ সলনি খুজিছিলোঁ দুটোপালে চকু পানী। কেৱল দুটোপালে চকু পানীৰ অভাৱে মোক কঠোৰ কৰিছিল তেওঁৰ মৃত্যুৰ দিনটোত, আৰু সেইটোৱেই আছিল মোৰ হেৰুৱা সূত্ৰৰ প্ৰথম নিৰীক্ষণ। শোকৰ টোপালবোৰ সিদিনা জিলিকি উঠিছিল কিছু মাৰ গালত, কিছু ভাই ভনীৰ গালত, আৰু কিছু কোনোবা আত্মীয়ৰ গালত। আন সকলোৰে শোকৰ সতে মই প্ৰতিযোগিতা কৰিব পৰা নাছিলোঁ, অধিকাৰ অথবা মৰমৰ স্বাক্ষৰ দিবলৈ ব্যতিব্যস্তও হোৱা নাছিলোঁ। মৃতদেহৰ কাষত থাকি যেন মৃত্যুৰ সতে মোৰ এটা বুজাপৰা আছিল। মৰমৰ দৰে গলি গলি বৈ পৰা দুধাৰি কৰুণ চকুলোৱে মোক এদিন বান্ধিছিল। প্ৰেমৰ এখন হৃদয়েৰে মেৰিয়াই ৰাখিব বুলি চকুহালে মোক দিছিল আশ্বাস, আৰু মই আছিলো প্ৰেমৰে আজন্ম কাঙাল। চকুহালৰ আশ্বাস আৰু অন্তৰংগতাই জীৱনটোক সুন্দৰ আৰু মধুৰ কৰিব বুলি মোৰ আছিল বিশ্বাস, কাৰণ মই নাজানিছিলো চকু পানীয়ে প্ৰতাৰণা কৰাৰ কথা। আৰু এদিন যদিও চকু পানীত উপঙা এখন নাওতেই সাজিছিলো থুনুকা এখন ঘৰ, মই হেৰুৱাইছিলো প্ৰেমৰ সেই হৃদয়। মই শ্ৰদ্ধা কৰিছিলো আপোচহীন ব্যক্তিত্ব, যাৰ বাবে হেৰুৱাইছিলো মোৰ প্ৰিয় মানুহৰ সং। আৰু মোৰ মৰমৰ মা, যিয়ে মোক দিছিল এটা সংবেদনশীল মন, তেওঁ উটুৱাই দিছিল মোৰ ঘৰৰ নক্সা, আৰু মই হেৰুৱাইছিলো তেওঁৰ সতে থকা মোৰ আজন্ম চেনেহ। অজস্ৰ বামাৰলি বুৰ যাব খুজিছিল মোৰ নাও। মই যুঁজিছিলো নাওখনক মোহনালৈকে উপঙাই ৰাখিবলৈ। দুৰ্ভাগ্যৰ সতে যুঁজাৰু শক্তি মই মোৰ মাৰ পৰাই পাইছিলো। দূৰৈৰ বন্দৰৰ ঠিমিক থামাক পোহৰে জীয়াই ৰাখিছিল ঢৌত হেৰাই যাব খোজা মোৰ শেষ বিন্দু অভিমান। পানীৰ স্বাধীন চিতিয়া প্ৰাণীবোৰৰ গতিত আছিল জীয়াই থকাৰ স্পৃহা। মোৰ নাওখনত সিহঁতে মৰমেৰে খুটিছিল আৰু বাট দেখুৱাই দিছিল কোনোবা বন্দৰৰ মই এটা স্বপ্নৰ দৰে বিচাৰিছিলো এজন নাবিকৰ হাত। মোৰ হেৰুৱা বিশ্বাস, মমতা আৰু নিৰ্ভৰতাৰে আগবঢ়াই দিয়া তেওঁৰ হাতত ধৰি এদিন খোজ দিছিলো প্ৰান্ত দেশৰ এখন বন্দৰত। জীৱনৰ অজস্ৰ কেঁকুৰিত লাভ কৰা মোৰ বেদনাৰ চেকুৰাবোৰ তেওঁ মুঠি মাৰি লৈছিল। মই নাজানিছিলো নাবিকজনৰ হাতৰ তলুৱাতে বিচাৰি পাম বুলি জীৱনৰ আন এটা কেঁকুৰি। তেওঁৰ হাতৰ ছাপ মই লুকুৱাই ৰাখিছো হেৰুৱাৰ বেদনাবোৰে, আৰু অনাগত দিনত মই যি হেৰুৱাম তাৰ হিচাপ লিখিছো তেওঁৰে আঙুলি মূৰত। হয়তো তেওঁকো পাইছো হেৰুৱাবৰ বাবে, যেনেকৈ পাইছিলো হেৰাই যোৱা আন সকলোবোৰক। কৰুণতাৰে দগ্ধ মোৰ হৃদয়খন তেওঁক দি ময়ো এবাৰ হেৰাব খোজো অচিনাকি এই বন্দৰত, য'ত তেওঁ এবাৰলৈ চলাথ কৰি বিচাৰিব মোক।